টিংখাং সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাই থকা অৱস্থাত বাজি পহুমৰা গাঁৱত আমি লগ পাইছোঁ এই সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী তথা ৰাজ্যৰ মন্ত্ৰী বিমল বৰা ডাঙৰীয়াক। বিমল বৰা ডাঙৰীয়া, মই আপোনাৰ ওচৰলৈ আহিছোঁ। এই সমষ্টিত আপুনি তৃতীয়বাৰৰ বাবে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ওলাইছে। বিগত 10 বছৰত বিমল বৰাই এই সমষ্টিক কি দিলে আৰু অহা 5 বছৰত কি দিয়াৰ প্ৰতিশ্ৰুতি দিছে? তৃতীয়বাৰলৈ প্ৰতিদ্বন্দ্বিতা কৰিবলৈ অহাৰ প্ৰাক মুহূৰ্তত আপুনি যিটো প্ৰশ্ন সুধিছে যে বিগত দিনবিলাকত কি দিলে আৰু ভৱিষ্যতে কি দিয়াৰ প্ৰতিশ্ৰুতি ৰাইজক দিব, এতিয়া 2016 চনত এই বিধানসভা সমষ্টিৰ পৰা মই প্ৰতিদ্বন্দ্বিতা কৰি টিংখাঙৰ ৰাইজে মোক বিধানসভালৈ নিৰ্বাচিত কৰিলে। এতিয়া সমষ্টিটোৰ ৰাইজৰ মনৰ কথাখিনিক লৈ আগবাঢ়িবৰ কাৰণে প্ৰয়াস কৰিলোঁ। তেতিয়া ক'ৰ পৰা আৰম্ভ কৰিম কোনো দিশ পোৱা নাছিলোঁ, কাৰণ 100 এবুৰি সমস্যাৰে ভাৰাক্ৰান্ত এইটো সমষ্টি আছিল। বাট পথ যাতায়াত যোগাযোগ অতি জৰাজীৰ্ণ অৱস্থাত আছিল। গাঁওসমূহত বৈদ্যুতিকৰণৰ কোনো ব্যৱস্থা নাছিল। বিদ্যালয়সমূহ জহি খহি গৈছিলে। কৰ্মসংস্থাপনৰ দিশৰ কথাটো বাৰু নকলোৱেই, কাৰণ ইয়াত স্বনিৰ্ভৰশীলতাৰ কিছু পৰিৱেশ ইয়াত আছে। কাৰণ আমাৰ ইয়াতে মাটিডোখৰ ওখ, সেইকাৰণে টিংখাং বুলি কয়। আৰু সেইকাৰণে ক্ষুদ্ৰ চাহ খেতিৰ জৰিয়তে বহুতে আৰ্থিকভাৱে ইয়াতে লাভান্বিত হৈছে। কিন্তু যিখিনি বেছিক ইনফ্ৰাষ্ট্ৰাকচাৰ আছিলে, সেই বেছিক ইনফ্ৰাষ্ট্ৰাকচাৰ ইমান দুৰৱস্থা আছিল যে জৰাজীৰ্ণ বাট পথে গোটেই টিংখাং সমষ্টিৰ ৰাইজক জ্বলা-কলা খুৱাইছিল। আৰু সেইকাৰণে আমি প্ৰাথমিকতা দিছিলোঁ যে আমাৰ যাতায়াত যোগাযোগ ব্যৱস্থাটো উন্নীত কৰা। কাৰণ 16 চনত আমি ডিব্ৰুগড়ৰ পৰা যদি আমাৰ টিংখাঙৰ স্থানটোলৈ আহিব লাগে, ৰাজগড় টিংখাঙলৈ 2.5 ঘণ্টাৰ পৰা 3 ঘণ্টা সময় লাগিছিলে। কিন্তু মোদী ডাঙৰীয়াৰ নেতৃত্বত, সেই সময়ত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত আমি এটা ট্ৰেন্স অৰুণাচল নেশ্যনেল হাইৱে আমি নিৰ্মাণ কৰিলোঁ। পৰৱৰ্তী সময়ত আৰু যিকেইটা মূল বাট পথ আছিলে সেইকেইটা আমি সবলীকৰণ কৰি আমাৰ গ্ৰাম্য অঞ্চলৰ যোগাযোগ ব্যৱস্থাখিনি উন্নত কৰাৰ ফলত যোৱা 10টা বছৰ শেহতীয়াভাৱে যোৱা 5 বছৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমি গ্ৰাম্য যাতায়াত যোগাযোগ ব্যৱস্থা আমি এটা পৰ্যায়লৈকে লৈ যাবৰ কাৰণে সক্ষম হ'লোঁ। দ্বিতীয়তে বৈদ্যুতিকৰণৰ ক্ষেত্ৰত আমি যদি চাওঁ, 16 চনলৈকে মাত্ৰ 99খন গাঁৱৰ 55খন গাঁৱতহে ইলেক্ট্ৰিচিটি আধা আছিলে। কিন্তু আমাৰ সমষ্টিটোত প্ৰায় 303খন গাঁও আছে, চাহ বাগিচা আছে, ইলেক্ট্ৰিচিটি নাছিল। আপুনি যদি চাই এই খুঁটাবিলাক যদি দেখিছে, এইবিলাক আমি এই যোৱা 10 বছৰত নিৰ্মাণ কৰা। আৰু আজি 100% ইলেক্ট্ৰিফিকেশ্যন হোৱাৰ ফলত আজি আমাৰ এই সমাজখনৰ সকলো দিশ আজি স্বাভিমানেৰে আজি আগবাঢ়ি গৈছে। গতিকে সকলো দিশ যাতায়াত যোগাযোগৰ ওপৰত ভিত্তি কৰে। শৈক্ষিক অনুষ্ঠানসমূহ আমি নিৰ্মাণ কৰিবৰ কাৰণে যোৱা দিনবিলাকত যত্ন কৰিছিলোঁ। এক্সিষ্টিং আৰু নিউ বিল্ডিং অলছ'। কৰ্মসংস্থাপনৰ দিশটোক আমি আগুৱাই লৈ যাবৰ কাৰণে কৃষিৰ পৰা আৰম্ভ কৰি বস্ত্ৰশিল্পলৈকে এই কথাবিলাক আমি অলপ মনোযোগ দিছিলোঁ। আৰু আগন্তুক 5টা বছৰ নিশ্চিতভাৱে এইবিলাক যেতিয়া হৈ উঠিছে, অকণমান কৰ্মসংস্থাপন কেনেকৈ সৃষ্টি কৰিব পাৰি, নিয়োগ, এই বিষয়টো লৈ অকণমান আমি চিন্তা চৰ্চা কৰিম। আপুনি এই প্ৰসংগটো আনিলে কাৰণে মই সোধোঁ, আপুনি ৰাজ্যৰ উদ্যোগ মন্ত্ৰী আছিল আৰু এই অঞ্চলত ক্ষুদ্ৰ চাহ খেতিৰ এটা বিশেষ ভূমিকা আছে সমগ্ৰ উজনি অসম, বিশেষকৈ আপোনাৰ সমষ্টিটোত। কিন্তু শেহতীয়াভাৱে দেখা গৈছে যে চাহৰ বজাৰৰ দোহাই দি এই ক্ষুদ্ৰ চাহ খেতিয়কসকল বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে। সেই বিষয়টোক আপুনি অহা সময়ছোৱাত কি ধৰণে প্ৰাধান্য দিব? ক্ষুদ্ৰ চাহ খেতিৰ লগত আমি আৰু অধিক ডেপ্থত আমি যাব লাগিব। নৰ্মেলি আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে খেতি আমি কৰিছোঁ, কিন্তু তাৰ যি গুণগত উৎপাদন, সেই গুণগত উৎপাদনৰ ক্ষেত্ৰত আমি ভাবোঁ যে অধিক মনোযোগ আমি যদি প্ৰদান কৰোঁ, আমাৰ মাজে সময়ে যি চেলেঞ্জেছ আহি থাকে, সেই চেলেঞ্জেছসমূহ মই ভাবোঁ যে অভাৰকাম কৰিব পাৰিম। গতিকে এই ক্ষেত্ৰত চৰকাৰৰ মনোযোগ ইয়াত ডেফিনেটলি আছে, থাকিব আগন্তুক দিনতো। কিন্তু মই ভাবোঁ যে ক্ষুদ্ৰ চাহ খেতিয়সকলে প্ৰত্যক্ষভাৱে যিহেতু এই খেতিৰ লগত জড়িত হৈ আছে, গতিকে ইয়াক আৰু অধিক মনোযোগেৰে সঁচা অৰ্থত এই খেতিৰ লগত আমি অকণমান সময় দিব লাগিব।
এটা সময় আছিল চাহ জনগোষ্ঠীক কংগ্ৰেছৰ ভোট বেংক ৰূপে অভিহিত কৰা হৈছিল চাহ শ্ৰমিকসকলক। সেই ধাৰণাটো পৰিৱৰ্তন হৈছে। কিন্তু শেহতীয়াকৈ সেই প্ৰসংগৰ লগতে মই এটা কথা সুধিব বিচাৰিছোঁ, ঝাৰখণ্ড মুক্তি মৰ্চাই বিভিন্ন সমষ্টিত প্ৰাৰ্থিত্ব দিছে, বিশেষকৈ চাহ জনগোষ্ঠী অধ্যুষিত এলেকাবিলাকত। সেই বিষয়টোৱে এইবাৰ বিজেপিক ক'ৰবাত আহুকালত পেলাব নেকি চাহ জনগোষ্ঠীৰ ভোটৰ বেলিকা? চাহ জনগোষ্ঠী যিখন সমাজ, অতি সম্ভ্ৰান্ত সমাজ, তেওঁলোকৰ আচাৰ আচৰণ, তেওঁলোকৰ ৰীতি নীতি, কৃষ্টি সংস্কৃতিক ইমান তেখেতসকলে গভীৰভাৱে পালন কৰে, আপোনালোকে এনেই ওপৰে চালে ধৰিব পৰা নাযায়। কিন্তু আপুনি গভীৰতালৈ যদি সোমাই যায় দেখিব তেওঁৰ মাজত তেওঁলোকে নিজকে খুব সন্মান সহকাৰে জীয়াই থাকিব বিচাৰে। কিন্তু যোৱা দিনবিলাকত কংগ্ৰেছে তেখেতসকলক কেৱল মাত্ৰ ভোট বেংক হিচাপে ব্যৱহাৰ কৰিলে। ইলেকশ্যনৰ সময়ত বাগিচাবিলাকত যায়, পাত তুলি থকা অৱস্থাত মহিলাবিলাকক মাতে, চালান বুলি কয়, আৰু কয় যে বোলে হাতেই পাত তুলিলা, হাতেই কলম কাটিলা, হাতেই ভাত খাইলা, গতিকে হাতেই ভোট দিব লাগে। মানুহেও ভাবি পায় হাতে হয় কথাটো, সেইকাৰণে হাততে ভোটটো দিয়ে। কিন্তু লাহে লাহে এই সমাজখন শিক্ষিত হৈছে। যোৱা 10টা বছৰ আমাৰ চৰকাৰখনে যিটো দৰিদ্ৰ নাৰায়ণৰ সেৱা, সৰ্বব্যাপী সৰ্বস্পৰ্শী অন্ত্যোদয়, এই বিষয়বস্তুবিলাক লৈ যেতিয়া আমি এই সমাজখনক অকণমান অন্তৰ্দৃষ্টিৰে চাবৰ কাৰণে প্ৰয়াস কৰিলোঁ, তেতিয়া আমি দেখি পালোঁ যে প্ৰজন্মৰ পৰা প্ৰজন্ম তেওঁলোকৰ 200টা বছৰ বাগিচাৰ লাইনত ডাঙৰ দীঘল হোৱা সেইসকল লোক অতি কদৰ্যময় পৰিৱেশৰ মাজত ডাঙৰ হৈছিল, যাৰ ফলত বাৰিষা দিনত তেওঁলোকে অতি যন্ত্ৰণাৰে তেওঁলোকৰ লাইনত বসবাস কৰিছিল বোকা পানীৰ মাজত। কিন্তু আমাৰ চৰকাৰে ভাবিলোঁ যে এই পৰিৱেশৰ মাজত যদি আমাৰ শিশুসকল ডাঙৰ হয়, নিশ্চয় তেওঁলোকৰ স্বাস্থ্য, তেওঁলোকৰ মানসিকতা কেতিয়াও আগবাঢ়ি নাযাব। সেইকাৰণে IMR বাঢ়ি গৈছিল, MMR বাঢ়ি গৈছিল। কিন্তু আমাৰ চৰকাৰে আমি প্ৰত্যেকটো চাহ বাগিচাৰ লাইনৰ পথ আমি পকী কৰিলোঁ। সেই পথটো কেৱল মাত্ৰ এটা পকা পথ নহয়, আপোনাৰ কাৰণে পকা পথ, মোৰ কাৰণে পকা পথ, কিন্তু চাহ বাগিচাৰ জনসাধাৰণৰ কাৰণে তেওঁলোকৰ নিজৰ মৰম ভাল পোৱা, তাৰমানে সন্তান সন্ততিসকলক ডাঙৰ দীঘল কৰিব পৰা স্বাভিমানৰ পথ, সেই বস্তু আমি দিছোঁ। ঠিক তেনেধৰণে শিক্ষা, বাগিচাত ক্লাছ 4লৈকে পঢ়িছিল আগত, তাৰপিছত দূৰৰ স্কুল এখনলৈ যাবৰ কাৰণে ইচ্ছা নকৰে, মাক দেউতাক কামত যায়। কিন্তু এতিয়া আমি বাগিচাৰ 2-3খন বাগিচাৰ মাজত এখন যেতিয়া হাইস্কুল নিৰ্মাণ কৰিছোঁ, উৎসাহেৰে আজি সেই বিদ্যালয়খনলৈ গৈছে। আজি তেওঁলোকে নিজৰ বাগিচাখনৰ কাষতে লাগি থকা বিদ্যালয়খনত পঢ়িবলৈ পালে নিজকে তেওঁলোকৰ কনফিডেণ্ট বিল্ড আপ হৈছে। এনেকুৱা বহুত বিষয় আছে যিবিলাক বিষয় আপোনাৰ এতিয়া মই থিয় ক'বলৈ অসুবিধা হ'ব। মই বেলেগ এটা প্ৰসংগলৈ আহিছোঁ, একেবাৰে শেষ প্ৰশ্ন। কংগ্ৰেছ, জাতীয় পৰিষদ, ৰাইজৰ দল, বাওঁ শিবিৰ আৰু জননৈতিক আধাৰৰ দল লগ হৈ এটা বিৰোধী মিত্ৰজোঁট গঠন কৰিছে। আপোনাৰ এই সমষ্টিটো মিত্ৰজোঁটৰ প্ৰাৰ্থী আছে, আৰু আপোনাৰ একেবাৰে নিকটৱৰ্তী যিটো সমষ্টি খোৱাং সমষ্টি, তাত লুৰিণজ্যোতি গগৈ প্ৰাৰ্থী হৈছে। আৰু শেহতীয়াভাৱে এইকেইদিন ঘূৰা মেলা কৰি যিটো গম পাইছোঁ, তাত লুৰিণজ্যোতি গগৈয়ে আপোনালোকৰ দলৰ প্ৰাৰ্থীজনক যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন কৰাইছে। সামগ্ৰিকভাৱে লুৰিণজ্যোতি গগৈ টিংখাং সমষ্টি বা খোৱাং সমষ্টি কি ক'ব? মিত্ৰজোঁটে, বিৰোধী মিত্ৰজোঁটে কিমান আপোনালোকক আহুকালত পেলাব? কংগ্ৰেছ অসমৰ কাৰণে এটা অস্পৃশ্য ৰাজনৈতিক দল আছিলে। যেতিয়া অসম আন্দোলন হৈছিলে, সেই সময়ত যেতিয়া অসমৰ অস্তিত্ব ৰক্ষা কৰিবৰ কাৰণে খিলঞ্জীয়া জাতি জনগোষ্ঠী বিদেশী খেদা আন্দোলনত অংশগ্ৰহণ কৰিছিলে, কংগ্ৰেছৰ নেতৃত্বত হিতেশ শইকীয়াই 860জন মানুহক হত্যা কৰিছিলে। কিমান হাজাৰজনক পংগু কৰিছিলে, হিচাপ নিকাচ নাই। কিমান জীয়ৰী বোৱাৰী দৰ্শিত হ'ব লগা হৈছিল। কংগ্ৰেছৰ অমনোযোগিতাৰ কাৰণে অসমৰ মানুহে কেন্দ্ৰই আমাক মাহিৰাই দৃষ্টিৰে চাই বুলি অভিযোগ উত্থাপন কৰিছিলে। কেন্দ্ৰৰ অৱহেলাৰ কাৰণে, কেন্দ্ৰৰ বঞ্চনাৰ কাৰণে অসমৰ যুৱক যুৱতীসকলে ভুলেই হওক শুদ্ধই হওক হাতত বন্দুক ল'ব লগা হৈছিল। ডিভাইড আছাম 50-50 হ'ব লগা হৈছিল। আৰু এইবিলাক দমন কৰিবৰ কাৰণে তেওঁলোকে কিমান মানুহক তেওঁলোকে হত্যা কৰিলে। 1962ত মাই হাৰ্ট গোজ টু দ্য পিপল অফ আছাম বুলি ক'লে। আমাৰ খিলঞ্জীয়াৰ অস্তিত্বৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা যিসকল লোক, মৈমন সিঙে মিয়া কংগ্ৰেছৰ নেতৃত্বত আমোলত তেখেতসকলৰ পৃষ্ঠপোষকতাত অসমত সংস্থাপিত কৰিছিলে। গতিকে কংগ্ৰেছ জাতি শত্ৰু হয়। সেই সময়ছোৱাত, অসম আন্দোলনকালীন সময়ছোৱাত কংগ্ৰেছৰ মানুহৰ ঘৰত সৎকাৰ কৰিলে অন্তিম সংস্কাৰ মানুহ উপস্থিত নাছিল। যদি তুলনি বিয়া হয় মানুহ খাবলৈ নগৈছিল, জীয়ৰী বোৱাৰী। মনত আছে আপোনাৰ সোণাৰীত ঘৰ মোৰ। ঠিক তেনেধৰণে
এই কথাবিলাক বাৰু ঠিক আছে, পুৰণি কথা বুলি কোনোবাই ক'ব পাৰে, কিন্তু ইতিহাসটো ইতিহাস। 1 চনৰ পৰা 16 চনলৈকে এটা চৰকাৰৰ চাকৰি পাবৰ কাৰণে 20 লাখ 30 লাখ দিব লগা হৈছিল। নতুন প্ৰজন্ম হতাশ হৈ গৈছিল। APSC নিচিনা সংস্থা ভুল লুণ্ঠিত কৰি পেলাইছিল যিটো ছিষ্টেম বনাইছিল। গতিকে সেই দলটোৰ লগত কোনোবা জাতীয়তাবাদীয়ে কেতিয়াবা কম্প্ৰমাইজ কৰিব পাৰে নেকি? আৰু এই দুইটা দল, এটাতো আমি দেখিছোঁ যে নামনি অসমত গৈ পিনি সাৱতি মিয়া মহিলাসকলক চুমা খাই আছে। তাৰমানে যিসকলৰ কাৰণে অসমৰ প্ৰত্যাহ্বান সৃষ্টি হৈছিল, মূল যিটো ক'ৰ ইছ্যু অসমীয়া খিলঞ্জীয়া জাতি জনগোষ্ঠী, তেওঁলোকে আজি আঁকোৱালি লৈছে। কংগ্ৰেছৰ লগত জাতীয়তাবাদ হয় নেকি? এতিয়াতো ক'ত গ'ল 1 কোটি 80 লাখ হিন্দু বাংলাদেশী? আমিতো কৈছিলোঁ নাহে বুলি। তেওঁলোকে কৈছিলে যে আজি ৰাতি যদি আমি গোটেই গুৱাহাটীখন জ্বলাই নেপেলাওঁ, হিন্দু বাংলাদেশৰ বৰ্ডাৰত ৰখি আছিলে। ইমান ভণ্ডামি গেলে। গতিকে এই দুইটা ৰাজনৈতিক দল অতি ভণ্ড। আৰু কংগ্ৰেছৰ লগত জাতীয়তাবাদ হয় নেকি? আপুনি কওক না প্লিজ। আপুনি কাকে প্ৰশ্নটো সুধিছোঁ? এইটো হ'ব নোৱাৰে নহয়। কংগ্ৰেছৰ লগত কেতিয়াবা জাতীয়তাবাদ হয় নেকি? গতিকে অসমৰ যিসকল খিলঞ্জীয়া জাতিৰ প্ৰশ্নৰ যিবিলাক ইছ্যু, সেই ইছ্যুবিলাক আমি আজি উঠাইছোঁ। আজি সেইবিলাক আমি এড্ৰেছ কৰিবৰ কাৰণে প্ৰয়াস কৰিছোঁ। আৰু সেইকাৰণে গুৰুজনাৰ জন্মস্থান আজি চাফা কৰি আন্তৰ্জাতিক আৱিৰ্ভাৱ ক্ষেত্ৰ আমি বনাইছোঁ। আজি আমাৰ কৃষ্টি সংস্কৃতিক বিশ্ববাসীৰ আগত তুলি ধৰিবৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ। আজি বাগৰুম্বা হওক, বিহু হওক, আজি ঝুমুৰ হওক। আজি অসমৰ মেধাক আমি উপযুক্ত পৰিৱেশ নিৰ্মাণ কৰিবৰ কাৰণে আজি ছেমি কণ্ডাক্টৰৰ পৰা আৰম্ভ কৰি 5 লাখ কোটি টকা অসমত ইনভেষ্টমেণ্ট আৰম্ভ হৈছে। ই কি জাতিৰ কাম নহয়? এতিয়া কংগ্ৰেছে উত্তৰ দিবলৈ মোদী অসমলৈ কেলৈ আহে? আৰে মোদী কিয় নাহিব অসমলৈ? তোমালোকেতো বাই কৈছিলা, মাই হাৰ্ট গোজ টু দ্য পিপল অফ আছাম কৈছিলা। অসমক কেতিয়া অংগৰ ৰাজ্য বুলি ভবা নাছিলা। মাহীয়াৰ দৃষ্টিৰে চাইছিলে। তেজ দিম তেল নিদিওঁ বুলি কৈ পিনি আন্দোলন কৰিব লগা হৈছিল। এতিয়া অসমলৈ মোদী আহে ব্ৰহ্মপুত্ৰৰ ওপৰত দলং দিব লাগে, বগীবিল দিব আহে, ঢলা শদিয়া দিব আহে, 10,000 কোটি টকা আপোনাৰ এউৰীয়া এমনিয়া প্ৰকল্প দিবলৈ আহে। ডিব্ৰুগড় আহিলে তেওঁলোকে কেঞ্চাৰ কেয়াৰ হস্পিটেল দিবলৈ আহে। তেওঁ যদি কাজিৰঙা আহে এলিভেটেড কৰিডৰ দিবলৈ আহে। যদি গুৱাহাটী আহে শিলচৰলৈ এক্সপ্ৰেছ হাইৱে দিবলৈ আহে। যদি অসমলৈ 27,000 কোটি টকা ছেমি কণ্ডাক্টৰ দিবলৈ আহে। 5 লাখ কোটি টকা ইনভেষ্টৰ লৈ পিনি অসমলৈ আহে। 1,60,000 যুৱক যুৱতীক নিযুক্তি পত্ৰ দিবলৈ আহে। হাজাৰ আপোনাৰ চাহ জনগোষ্ঠী আদিবাসী ৰাইজক তেওঁলোকৰ ভূমি অধিকাৰ দিবলৈ আহে মোদী। সেই সময়ত তোমালোক ক'ত আছিলা? তোমালোকে 70 বছৰ শাসন কৰিছিলা। গতিকে এইবিলাক কি জাতীয়তাবাদ নহয় নেকি? তাৰমানে আপুনি ক'ব বিচাৰে যে লুৰিণজ্যোতি গগৈ, খোৱাঙৰ মানুহে লুৰিণজ্যোতি গগৈ আঁকোৱালি নলয়। কাৰণ যোৱা 5-10 বছৰ দেখিছে, কম্পেয়াৰ কৰিছে। এতিয়া মানুহৰ মেমৰিটো আছে। লাষ্ট 10 years ফ্ৰম 2001 to 15 কাৰ নেতৃত্বত আছিল? তৰুণ গগৈৰ নেতৃত্বত। তৰুণ গগৈৰ অসমীয়া যুৱক যুৱতীসকলক কি অৱস্থা পইচাত চাকৰি বিকিছিলে না। সেই পইচাত চাকৰি বিকা পাৰ্টি এটাৰ লগত জাতীয়তাবাদ হয় নেকি? ধন্যবাদ জনাইছোঁ বিমল বৰা ডাঙৰীয়া, আৰু আপোনাক সমাগত নিৰ্বাচনৰ বাবে শুভকামনা জনালোঁ। থেংক ইউ। উজনিত এতিয়া একেলগে দুটা পৰিৱেশ, এটা ভোটৰ পৰিৱেশ আৰু এটা বিহুৰ পৰিৱেশ। আপোনালোকে এই পৰিৱেশটো দেখিছে। কণ হতক এই ধৰণে টিংখাঙৰ এখন গাঁৱত বিহু শিকোৱা হৈছে। আমাৰ ভৱিষ্যত প্ৰজন্মক আমাৰ সংস্কৃতিৰ প্ৰতি আকৰ্ষিত কৰা হৈছে। একে সময়তে ঢোলৰ মাত, একে সময়তে নেতাৰ প্ৰতিশ্ৰুতিয়ে ৰজন জনাই আছে উজনি অসমৰ গাঁওসমূহ। ইয়াত এই কণ শিশু চেমনীয়াহঁতৰ অভিভাৱকসকলো আহিছে। মই তেওঁলোকৰ সৈতে ভোটৰ কথা নাপাতোঁ, ৰাজনীতিৰ কথা নাপাতোঁ, বিহুৰ কথা পাতিবলৈ চেষ্টা কৰিম। তাৰ মাজতে দুই এটা ৰাজনীতিৰ কথা। এই মুহূৰ্তত সমগ্ৰ অসমত এটা নিৰ্বাচনী পৰিৱেশ। একেই সময়তে এয়া শেষ চ'তত আমি বহাগৰ প্ৰস্তুতি চলাওঁ। বহাগক লৈ আমি ব্যস্ত হওঁ। আপোনালোকে নিৰ্বাচনৰ এই ধামখুমীয়াৰ মাজত এটা বেলেগ পৰিৱেশত নিজকে ব্যস্ত কৰিছে।
তাকে এতিয়া মানে কেনেকৈ বুজাওঁ, চব দুইফালে মিলাব লগা হৈছে। ইলেকশ্যনো আহি গ'ল, লগতে বিহু আমি হেৰি কৰি আছোঁ, চব মাকবোৰ আহিছে নিজৰ ঘৰৰ পৰা ওলাই নিজৰ ল'ৰা ছোৱালীখিনি লৈ মেলি ইয়াত যাতে কিবা এটা আমি কৰিব পাৰোঁ। আৰু ইলেকশ্যনটো সেনেকৈয়ে চলি আছে, চবফালে প্ৰসাৰ মানে চলি আছে। আমি সেইটোতো ব্যস্ত হৈ আছোঁ, আমি নিজৰ কিবা কিবি আমি ভাবি থৈছোঁ কাক কি কৰিম কি নকৰিম, কিন্তু তথাপি আমাৰ ইম্পৰ্টেঞ্চটো বেছিকৈ বৰ্তমান বিহুতে আছে। খুব সুন্দৰভাৱে কৈছে, তেওঁলোকে ভাবি থৈছোঁ বুলি কৈছে। আমি কেতিয়াও সুধিব নোৱাৰোঁ কাক আপুনি ভোট দিব, সেইটো আমাৰ অধিকাৰো নহয়। তেওঁলোকে ভৱিষ্যত প্ৰজন্মটোক আমাৰ সংস্কৃতিৰ বাবে সাজু কৰিছে। এয়া দেখিছে কণ কণ শিশুহঁত, তেওঁলোকক বিহু শিকাইছে, নাচ শিকাইছে। এতিয়া মই আন এগৰাকীৰ ওচৰলৈ আহিছোঁ, আপোনাৰ ওচৰলৈ আহিছোঁ। আপুনি ক'ব, হয়, আপোনালোক ইয়ালৈ আহক। আপোনালোক সকলো ওলাই আহিছে, আপোনাৰ ছোৱালী আহিছে? আহিছে মোৰ ছোৱালী আহিছে। এতিয়া একে সময়তে উজনি অসমত বিহুৰ প্ৰস্তুতি চলিছে আৰু ভোটৰ প্ৰস্তুতি চলিছে সমগ্ৰ অসম জুৰি। ভোট আৰু বিহু, তাৰ মাজত আপোনালোকে তালমিলটো কি ধৰণে ৰক্ষা কৰিছে? নেতাসকল আহিছে, আপোনালোকক বিভিন্ন কথাও কৈছে হয়তো। আমি এতিয়া বিহুটো যেনেকৈ প্ৰস্তুতি চলাইছোঁ, ইলেকশ্যনৰ কাৰণেও মানে যিটো নিৰ্বাচন আহিছে, নিৰ্বাচনৰ কাৰণেও তেনেকেই মানে আগবাঢ়ি গৈছোঁ আৰু তাৰ মাজত মিলাই আৰু ল'ৰা ছোৱালীকতো শিকাবই লাগিব, কৰিবই লাগিব। সেইকাৰণে ল'ৰা ছোৱালীৰ লগতো লাগিছোঁ আৰু মানে তেওঁলোকৰ কাৰণেও সময় দিছোঁ, ল'ৰা ছোৱালীৰ কাৰণেও সময় দিছোঁ। আৰু আহিছে নাই নেতাসকল আপোনালোকৰ? আহিছে, এইবোৰতো অহা যোৱা হৈয়ে থাকে আৰু। এনেই নিৰ্বাচনৰ পৰিৱেশটো কেনেকুৱা ইয়াত? কেনেকুৱা বুলি ক'ম আৰু এতিয়া নিৰ্দিষ্টকৈ আমি কওঁ, নিৰ্দিষ্টকৈতো ক'ব নোৱাৰি, নকয়ো কোনেও। কি দেখিছে? ভোটৰ প্ৰস্তুতিও চলিছে, আপোনালোকে বিহুৰ প্ৰস্তুতিও চলি আছে। তেনেকৈ ইলেকশ্যনৰ প্ৰভাৱটো পৰিছে বাৰু, ইমান নোপোৱা নহয়। ইলেকশ্যনো পৰি আছে, আকৌ এইফালে বিহু কৰ্মশালাও হৈ আছে। সেনেকৈ দুয়োটাৰ মাজতে চলি থকা হৈছে আৰু মানুহবোৰ আহিছে গৈছে। তেনেকৈতো ইলেকশ্যন মানুহবোৰ আহিয়ে থাকে বাৰু। হয়, এয়া এটা পৰিৱেশ। এই ধৰণে উজনিত বিহুৰ প্ৰস্তুতি চলিছে, একে সময়তে নিৰ্বাচনৰ প্ৰস্তুতি চলিছে। নেতাৰ ভাষণৰ যি ধৰণে প্ৰতিধ্বনি উঠিছে, সেই একে সময়তে প্ৰতিধ্বনিত হৈছে ঢোলৰ মাত, পেঁপাৰ মাত ভাহি আহিছে, বাঁহী বাজিছে। সকলোৱে এই ধৰণে নিজক দুইটা কামত ব্যস্ত কৰিছে। সাধাৰণ যিসকল লোক, তেওঁলোকে বিহু সংস্কৃতিৰ সৈতে জড়িত হৈছে। এই যিটো প্ৰজন্ম, এই প্ৰজন্মটোক ভোট আজি আহিব কাইলৈ নাথাকে, ৰাজনীতি আজি আছে কাইলৈ নাথাকে, কিন্তু এই ধৰণে ভৱিষ্যত প্ৰজন্মক আমি ভৱিষ্যতৰ বাবে সাজু কৰিব লাগিব, আমাৰ সংস্কৃতিক ভৱিষ্যতৰ প্ৰজন্মৰ বাবে লৈ যাব লাগিব। উজনি অসমত এই মুহূৰ্তত আটাইতকৈ বেছি চৰ্চা লাভ কৰা যিটো সমষ্টি, ডিব্ৰুগড় জিলাৰ খোৱাং সমষ্টি, সেই খোৱাং সমষ্টিত আহি আমি উপস্থিত হৈছোঁ। আৰু খোৱাঙৰ গজপুৰীয়াৰ এখন নিৰ্বাচনী সভাৰ অন্তত আমি লগ পাইছোঁ এই সমষ্টিটোৰ অসম জাতীয় পৰিষদৰ সভাপতি, তেওঁ এই সমষ্টিটোৰ প্ৰাৰ্থী আৰু বিৰোধী যিটো মিত্ৰজোঁট, সেই মিত্ৰজোঁটৰ প্ৰাৰ্থী লুৰিণ গগৈ ডাঙৰীয়াক। লুৰিণ গগৈ ডাঙৰীয়া, মই মোৰ অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। হয়, ধন্যবাদ। হয়, প্ৰথম কথা হৈছে লুৰিণ গগৈ ডাঙৰীয়া, এই সমষ্টিটো দীঘলীয়া সময় ধৰি শেহতীয়াকৈ ভাৰতীয় জনতা পাৰ্টীৰ দখলত আছে। চক্ৰ গগৈ এই সমষ্টিটোৰ বিধায়ক। এই সমষ্টিটোত এইবাৰ আপুনি খোৱাং সমষ্টিবাসীক কি প্ৰতিশ্ৰুতি দিছে? কোনখিনি তেওঁলোকে নোপোৱাৰ বেদনা আপুনি নোহোৱা কৰাৰ প্ৰতিশ্ৰুতি দিছে? আটাইতকৈ ডাঙৰ বিষয়টো হৈ গ'ল, আপুনি ক'বৰ দৰে দীঘলীয়া সময় বিজেপিৰ দখলত আছিলে, কিন্তু আটাইতকৈ পিছপৰি থকা সমষ্টি এতিয়া খোৱাং সমষ্টি। মূল সমস্যা ৰাস্তা ঘাট। গাঁৱে গাঁৱে যদি আপুনি ৰাস্তা যায়, গাঁৱে গাঁৱে এতিয়া মই ইয়াতে দীঘলীয়া তালিকা, দুটামান ৱাৰ্ডতে যদি 10-12টামান ৰাস্তা যদি আজিলৈকে পকী হোৱা নাই, ৰাইজে বাৰে বাৰে গৈ থকাৰ পিছতো গোটেই সমষ্টিটোত এটা মূল ডাঙৰ সমস্যা হ'ল ৰাস্তা ঘাটৰ সমস্যা। এই বিষয়টো মই প্ৰথম প্ৰতিশ্ৰুতি এইটো দিছোঁ, কাৰণ আমাৰো নিৰ্বাচনী ইস্তাহাৰটো আপুনি হয়তো দেখিছে যে গাঁও অঞ্চলৰ ৰাস্তা, যিটো ৰাষ্ট্ৰীয় যিবোৰ ৰাজ্যিক ঘাইপথ বুলি কয় বা ৰাজ্যিক যিবোৰ পথ য'ত পকীকৰণ কৰা হয়, তেনেকুৱা পথৰ যিটো 3140 কিলোমিটাৰৰ পৰা 10,000 কৰা এটা পৰিকল্পনা আছে। সেইকাৰণে বিৰোধী চৰকাৰ হোৱাৰ লগে লগে
বা ইয়াৰ বিধায়ক হোৱাৰ লগে লগে এই বিষয়টো আগবঢ়াই লৈ যোৱাৰ মোৰ প্ৰথম দায়িত্ব আছে। দ্বিতীয় কথাটো হ'ল এটা ইয়াৰ মানুহৰ যিটো শিক্ষাৰ লগে লগে স্বাৱলম্বিতা বা চাকৰি বাকৰি। খোৱাং যিহেতু কৃষিপ্ৰধান অঞ্চল, ইয়াত বিভিন্ন ধৰণৰ ৰাইজে খেতি বাতি কৰে, সেইকাৰণে আমাৰ দ্বিতীয় প্ৰতিশ্ৰুতিটো থাকিব ৰাইজৰ প্ৰতি যে ইয়াৰ ছাত্ৰ ছাত্ৰীসকলৰ তেওঁলোকে চাকৰি বাকৰি যিসকলে পায় কৰিব, যিসকলে চাকৰি বাকৰি নাপায় তেওঁলোকৰ কাৰণে বিকল্প সংস্থাপনৰ ব্যৱস্থা। সেইকাৰণে আমি আদৰ্শ সমষ্টি হিচাপে খোৱাঙক গঢ়িবৰ কাৰণে কৃষি নিৰ্ভৰ অৰ্থনীতিৰ বিভিন্ন কথা ৰাইজৰ আগত আলোচনা কৰিছোঁ। কেনেকৈ সুচল জলসিঞ্চনৰ ব্যৱস্থা গোটেই বছৰ থাকিব, কেনেকৈ এখন বজাৰ সৃষ্টি কৰিব পাৰোঁ, কেনেকৈ আমি যিটো শীতলীকৰণৰ ব্যৱস্থা, যিটো আমি ক'ল্ড ষ্ট'ৰেজৰ ব্যৱস্থা, কেনেকৈ অকল ধান খেতিয়ে নহয় আন বিভিন্ন ধৰণৰ ইয়াত যিহেতু মাটি অতি উৰ্বৰা, অৰ্গেনিচিটিটো এতিয়াও মেইনটেইন হৈ আছে। গতিকে আমি কেনেকৈ জৈৱিক কৃষি বা কেনেধৰণে খেতি কৰি মানুহক স্বাৱলম্বী কৰিব পাৰোঁ। নৈ আছে কাষত, নদী মাতৃক যিহেতু এটা অঞ্চল, ইয়াত নদীখনৰ কাষৰ আন খেতি বাতিও হয়। গতিকে এই কৃষিৰ লগত মৎস্য পালন, আন বিভিন্ন ধৰণৰ পশুপালনৰ যিটো কথা, গাহৰি পালন, ইয়াৰ এইটো অঞ্চলৰ এটা খুব সুন্দৰ এটা বহুত যুৱক যুৱতী স্বাৱলম্বী হৈ আছে। ইয়াৰ এটা কম্প্ৰিহেনচিভ পলিচি ৰাইজক দিছোঁ যে আপোনালোক ঘৰে ঘৰে আমি আৰু ঘৰে ঘৰে উপাৰ্জনৰ যিটো শ্লোগান আমাৰ দলৰ যিটো আছে, ঘৰে ঘৰে উপাৰ্জন, কাৰণ নহ'লে বিজেপিৰ ওচৰত দাস আৰু গোলাম হৈ থাকিব লাগিব। তৃতীয় কথাটো ইয়াৰ আন এটা অৰ্থনীতিৰ বিষয়, সেইটো চাহ শিল্প। ক্ষুদ্ৰ চাহ খেতিয়ক আছে, ডাঙৰ চাহ খেতি আছে, চাহ খেতিয়কসকলৰ সমস্যা আছে। বিশেষকৈ মূলতঃ তেওঁলোকৰ দিন মজুৰি, তেওঁলোকৰ মাটি, তেওঁলোকে বিভিন্ন মৌলিক বিষয়, চিকিৎসালয়ত চিকিৎসক, নাৰ্ছ, দৰৱ, আৰু তাৰ লগে লগে ক্ষুদ্ৰ চাহ খেতিয়কসকলে যিটো ন্যূনতম সমৰ্থিত যিটো মূল্য পাব লাগে, MSP যিটো পাব লাগে, তাৰ কাৰণে আগন্তুক দিনসমূহত আমি কাম কৰিম বুলি প্ৰতিশ্ৰুতি দিছোঁ। এইকেইটা মূল বিষয়। তাৰ উপৰিও এই খোৱাং সমষ্টি এটা ঐতিহ্যপূৰ্ণ সমষ্টি। ইয়াত বিশেষকৈ দৌল দেৱালয় বিভিন্ন আছে, বাট আছে, ৰজাদিনীয়া ৰাস্তা আছে, পুখুৰী আছে, মৈদাম বহুত আছে। এইবোৰৰ সামগ্ৰিক উন্নয়ন কৰি এটা টুৰিজিমৰ প্ৰকল্প এটা গঢ়ি তুলিবৰ কাৰণে, এটা টুৰিজিম হাব কৰিবৰ কাৰণে চিন্তা চৰ্চা কৰিছোঁ। এইবোৰ আমাৰ প্ৰকল্প, এইবোৰ আমাৰ চিন্তা, সপোনৰ ড্ৰিম প্ৰজেক্ট। এইখিনি লৈ সেইকাৰণে ৰাইজক কৈছোঁ যে আমি এই বিষয়সমূহক লৈ আগন্তুক দিনসমূহত আগবাঢ়িম। গগৈ ডাঙৰীয়া, এইটো খোৱাং এটা নৱগঠিত সমষ্টি। মূলতঃ আগতে মৰাণৰ সমষ্টিৰ অধিকাংশ ভূমিক লৈ এই সমষ্টিটো সৃষ্টি কৰা হৈছে, নতুনকৈ গঠন কৰা হৈছে। মৰাণ সমষ্টিটো দীঘলীয়া সময় কংগ্ৰেছ দলৰ দখলত আছিল। কংগ্ৰেছৰ এটা ভাল ভেটি আছে। আপুনি এতিয়া মিত্ৰজোঁটৰ প্ৰাৰ্থী। কথাটো হৈছে যে নিৰ্বাচনটো কেতিয়াও এৰিথমেটিক নহয়। মইতো আপোনাক গণিত শিকাবলৈ যোৱাটো উচিত নহয়, কাৰণ আপুনি গণিতৰ ছাত্ৰ। কিন্তু নিৰ্বাচনত একে একে দুই নহয়, এইটো এটা ৰসায়ন। এই ভোটটো, কংগ্ৰেছৰ ভোটটো বা ৰাইজৰ দলৰ যিসকল অনুগামী, তেওঁলোকৰ ভোটটো লুৰিণজ্যোতি গগৈলৈ ট্ৰেন্সফাৰ হ'বনে নহয়? নিশ্চিতভাৱে হ'ব, আৰু সেইকাৰণে এই বিষয়টোত আমি যথেষ্ট কাম কৰি আছোঁ। আমি কিছুমান প্লেন, কিছুমান প্ৰজেক্ট আমি ৱৰ্কআউট কৰিছোঁ, কেনেকৈ অপটিমাম লেভেলত আমাৰ ভোট ট্ৰেন্সফাৰ হয়। কংগ্ৰেছ দলৰ ৰাইজৰ দলৰ লগত অতি আমি এটা সৌহাৰ্দ্যপূৰ্ণ এটা সম্পৰ্ক লৈ তেওঁলোকৰ নেতাসকলেও অতি কষ্ট কৰিছে, কষ্ট স্বীকাৰ কৰিছে। তেওঁলোকৰ কৰ্মকৰ্তা, তৃণমূল পৰ্যায়ৰ বিষয়ববীয়া কৰ্মকৰ্তা সকলোৱে এটা কানেক্টিভিটি এটা তৈয়াৰ কৰা হৈছে। এটা সমন্বয়ৰক্ষী সমিতি এখন বনোৱা হৈছে, তাত সকলো আছে। বাওঁপন্থী দলৰ 2-4জন কৰ্মকৰ্তা তেওঁলোকে লগত জড়িত হৈছে। গতিকে ভোট ট্ৰেন্সফাৰটো এনচিয়'ৰ কৰিব লাগিব। আপুনি ঠিকেই কৈছে, কংগ্ৰেছ দলৰ বহুত যথেষ্ট ভোট প্ৰতিটো সমষ্টিতে আছে। সেই ভোটসমূহক ট্ৰেন্সফাৰ কৰিবৰ কাৰণে আমি কিছুমান পৰিকল্পনা প্ৰস্তুত কৰিছোঁ। আৰু এটা কথা ভালেই হ'ল যে যিগৰাকী প্ৰাৰ্থীয়ে আমাক বিৰোধিতা কৰিছিল তেওঁ বেলেগলৈ গুচি গৈছিলে, তাৰপিছত এতিয়া নিৰ্দলীয়কৈ খেলিছে। গতিকে চক্ৰ গগৈৰ এজেণ্ট হিচাপেই যে আছিলে, চক্ৰ গগৈৰ এজেণ্ট হিচাপেই যে কাম কৰিছিলে, এইবোৰ প্ৰমাণ হৈছে। গতিকে আমাৰ কাম কৰাত কোনো অসুবিধা হোৱা নাই, মানে আমাৰ নিজৰ ভিতৰত থকা শত্ৰু এতিয়া নাই। আপোনাৰ প্ৰতি মোৰ শেষ প্ৰশ্নটো হ'ল, আপোনাৰ প্ৰসংগ বা বিৰোধী মিত্ৰতাৰ প্ৰসংগ অহাৰ লগে লগে বিজেপি দলে যিটো মূল কথা কয় সেইটো হৈছে যে অসম আন্দোলনৰ সময় 860জন শ্বহীদৰ বাবে যিটো দল জগৰীয়া, সেই দলটোৰ সৈতে একালত সদৌ অসম ছাত্ৰ সন্থাক নেতৃত্ব দিয়া লুৰিণজ্যোতি গগৈয়ে মিত্ৰতা কৰিছে। এই মিত্ৰতা কেতিয়াও জাতীয়তাবাদৰ বা আঞ্চলিকতাবাদৰ পক্ষত মিত্ৰতা হ'ব নোৱাৰে। এই অভিযোগটোৰ আপুনি আজি কি ধৰণে প্ৰত্যুত্তৰ দিব? নহয়, এইটো কথা চাওক, যেতিয়া সংকট এটা জাতিৰ থাকে তেতিয়া কেতিয়াবা আদৰ্শগত মিল নাথাকিলেও, দৰ্শনৰ ফালৰ পৰা মিল নাথাকিলেও কাৰোবাৰ লগত সহাৱস্থান কৰিব লগা, সেইটো হ'ল প্ৰকৃতিৰ নিয়ম, এইটো ৰুল অফ দ্য নেচাৰ। আদৰ্শগত অমিল নিশ্চিতভাৱে আছে। আমাৰ লগত সংঘাতপূৰ্ণ এটা পৰিৱেশো এটা সময়ত আছিল, আদৰ্শৰ সিমূৰো কমেৰো, কিন্তু
দেশৰ যেতিয়া সংকট দেখিছোঁ, ৰাষ্ট্ৰৰ যেতিয়া সংবিধান, গণতন্ত্ৰ, গণতান্ত্ৰিক ঐতিহ্য, পৰম্পৰা, তেতিয়া আমি ঐক্যবদ্ধভাৱে আগবঢ়াৰ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ ভোট বিভাজন ৰোধ কৰিবৰ কাৰণে। আৰু দেশৰ নিৰ্বাচনৰ গতি প্ৰকৃতি যদি চাই দেখিব যে বাইপোলাৰ মোড অফ ইলেকশ্যন হৈ আছে। পল ডিভিজন অপজিশ্যনৰ হ'লে শাসকীয় পক্ষই লাভান্বিত হয়, বিজেপিৰ লাভ হয়। দ্বিতীয়তে এতিয়া বেছি ভয়াৱহ বিজেপি, কাৰণ বিজেপি দলটোৱে কংগ্ৰেছৰ দিনত যদিও 55জন শ্বহীদ হ'ল, কিন্তু এখন চুক্তিত অসমৰ মানুহৰ জাতীয় বিষয়বোৰ প্ৰশ্নসমূহৰ সমাধানৰ বাদ দিলে। কিন্তু বিজেপিয়ে অহাৰ লগে লগে এই চুক্তিখনক মাৰি পেলালে। তেওঁলোকে CA আনি দি তেওঁলোকে অসম চুক্তিৰ আত্মা 5 নম্বৰ দফাক হত্যা কৰিলে। তেওঁলোকে অসম চুক্তিত নালিফাই কৰি পেলালে। অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰী কৰা নাই, আজিলৈকে কৰা নাই। 53 বছৰ অতিৰিক্ত বিদেশীৰ বোজা দি দিয়া হ'ল। আমাৰ আগতে 1951 চনৰ পৰা 1971 চনলৈকে এই যিটো পিৰিয়ড, এইটো পিৰিয়ডত যিসকল ব্যক্তি আছে তেওঁলোকক বিভিন্ন ধৰণৰ কাৰণত, বিভিন্ন আন্তঃৰাষ্ট্ৰীয় চুক্তিয়েই হওক বা মানৱতাৰ কথাই হওক বা বিভিন্ন ধৰণৰ সাংবিধানিক ন্যায়িক বাধা নিষেধৰ কাৰণে তেওঁলোকক নাগৰিকত্ব অসমৰ ৰাইজে সমগ্ৰ দেশৰ হৈ দিব লগা হৈছে। কিন্তু বিজেপি অহাৰ পিছত 71 পিছৰ 53 বছৰ অতিৰিক্ত বিদেশী বোজা অসমত জাপি দিছে। আমাৰ খিলঞ্জীয়া মানুহৰ মাটি কাঢ়ি লৈছে। 50,000 বিঘা মাটি বহুজাতিক কোম্পানীক দিছে। 6 নম্বৰ দফা কাৰ্যকৰী কৰা নাই। বানপানী, গৰাখহনীয়া সমস্যা ৰাষ্ট্ৰীয় সমস্যা হিচাপে তেওঁলোকে ঘোষণা কৰা নাই। আনকি তেওঁলোকে এতিয়া আমাৰ এক ভাষা এক নীতি বা এক দেশৰ নামত আমাৰ ভাষাৰো সংকট তেওঁলোকে নমাই আনিছে। গতিকে এতিয়া অসমৰ কাৰণে বেছি ভয়াৱহ বিজেপি, সেই কথাটো আমি উপলব্ধি কৰিছোঁ, বুজিছোঁ। কা আন্দোলনত তেওঁলোকে 5 গৰাকী মানুহক মাৰি পেলালে। গতিকে 855জন শ্বহীদক তেওঁলোকে দ্বিতীয়বাৰ হত্যা কৰিলে বিজেপিয়ে, আৰু লগত 5জন তেওঁলোকে আৰু কা আন্দোলনৰ 5জন শ্বহীদক তেওঁলোকে মাৰিলে। গতিকে তেওঁলোকৰ মুখত এনেকুৱা ধৰণৰ কথা, ভূতৰ মুখত ৰাম নাম কোনো লাভ নাই। তেওঁলোকে এখন গীতা, কোৰাণ, বাইবেল নহয় বুলি উপহাস কৰিছিলে অসম চুক্তি। সেইখন আমি কৈছোঁ যে তাত আমাৰ তেজ জড়িত হৈ আছে, সেইখন আমাৰ কাৰণে গীতা, কোৰাণ, বাইবেল এনেকৈ উপহাস কৰা। শংকৰদেৱক উপহাস কৰিছে। শংকৰদেৱক বাবা শংকৰদেৱ বুলি কৈছে, কেতিয়াবা তেওঁ সাঁতোৰবিদ বুলি কৈছে। তেওঁলোকৰে এজন স্বৰ্গদেউ চাওলুং চুকাফাৰ প্ৰতীক পথ দিল্লীলৈ তেওঁলোকে নিব পৰা নাই, তাত বা তেওঁলোকে নিয়াত গোটেই চুকাফাক তেওঁলোকে ভুলভাৱে উপস্থাপন কৰিছে। অসম বুৰঞ্জী তেওঁলোকে পাঠ্যপুথিৰ পৰা নাইকিয়া কৰিছে। এইবোৰ কথাই অসমৰ কাৰণে বেছি আপদ বা বিপদ। আমাৰ কাৰণে অসমৰ তেওঁলোকৰ স্বাৰ্থৰ পৰিপন্থী কাম কাজ কৰাৰ কাৰণে আমি বিৰোধীয়ে মিত্ৰতাৰে যুঁজিছোঁ বিজেপিক উফৰাবলৈ। ধন্যবাদ জনাইছোঁ লুৰিণজ্যোতি গগৈ ডাঙৰীয়া, ব্যস্ততাৰ মাজত এইখিনি সময় দিয়াৰ বাবে আৰু সমাগত নিৰ্বাচনৰ বাবে আপোনাক শুভকামনা জনালোঁ। বহুত বহুত ধন্যবাদ। হয়, মই সকলোকে শ্ৰদ্ধা জনাই খোৱাংবাসী ৰাইজৰ আশীষ নিৰ্মালি বিচাৰিছোঁ। আপোনালোকৰ এগৰাকী কণ্ঠ হিচাপে যুঁজিব খোজোঁ। অতদিনে অসমৰ সমাজ আৰু জাতীয় জীৱনৰ কাৰণে লাগি আছোঁ। এতিয়াও কথা দিছোঁ, খোৱাং সমষ্টিক এটা আদৰ্শ সমষ্টি, মডেল সমষ্টি হিচাপে গঢ়ি তুলিম। আপোনালোকৰ ভালপোৱা, মৰম, আশীৰ্বাদ কোনো কাৰণতে অথলে যাবলৈ নিদিওঁ। মনত ৰাখিব, আপোনালোকৰ ভালপোৱা আশীৰ্বাদৰ যোগেদি মই কেৱল মাত্ৰ খোৱাং সমষ্টিৰ কণ্ঠ হিচাপেই নহয়, অসমবাসীৰ জনগণৰ কণ্ঠ হিচাপে সংকটৰ ক্ষণত এই জাতীয় বিষয়বোৰক লৈ যুঁজিব পৰা শক্তি, ক্ষমতা আগন্তুক দিনসমূহতো অসমৰ ৰাইজৰ আগত মই তুলি ধৰিম, দাঙি দেখুৱাম।